যে প্রিয়া এই জীবনত মায়া এরি আইটা কি মনি গেয়া নে মারি বাকে তেরা সাই সাই থাকিব চিত্রলেখা চিত্রলেখা চিত্র উপবিষ্ট আমাৰ গণ্যমান্য ব্যক্তিসকল মোৰ সন্মুখত থকা বিশিষ্ট ব্যক্তিগণ আমাৰ আজিৰ এই অনুষ্ঠানৰ উদ্যোক্তাসকল সাংবাদিক বন্ধুসকল অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ গৱেষণা বিষয়া অমৰজ্যোতি কলিতাদেৱ এখন ফুলাম গামোচা এটি ফুলৰ দোকান আৰু এখন প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জনাইছে যিসকল দিব্যাংগ শিক্ষাৰ্থী তেওঁলোকক লৈ পেলাই সংগীতালক্ষ্য নাটকৰ এটা পৰিৱেশ ইয়াত নিৰ্মাণ কৰা হৈছে গতিকে এই গোটেই অনুষ্ঠানটোৰ সম্পৰ্কে অকণমান জানিব খুজিছোঁ দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহস তুমি হেৰুৱা মানুহ কি ভূপেন্দ্ৰ ভাষাৰে মই আৰম্ভ কৰিছোঁ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় সৌজন্যত আমাৰ দিব্যাংগ নাট্য বিদ্যালয়ে এই এটা অনুষ্ঠান আৰম্ভ কৰিছে ভূপেন্দ্ৰৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি এই সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে বিশেষভাৱে তেওঁলোক সক্ষম গতিকে তেওঁলোকে ইমান সুন্দৰ এটা অনুষ্ঠান কৰিছে ভূপেন্দ্ৰৰ নামত মই আপ্লুত হৈ গৈছোঁ আৰু আমাৰ সমাজৰো দায়িত্ব আছে তেওঁলোকক সকলো সময়তে অনুপ্ৰাণিত কৰি তেওঁলোকৰ জীৱন যুদ্ধত জয়ী হ'বৰ কাৰণে যি প্ৰচেষ্টা তেওঁলোকে বা যি সংগ্ৰাম তেওঁলোকে সদায় কৰিব লগা হয় আমি সক্ষমসকলেও তেওঁলোকক যিমান পাৰি অনুপ্ৰাণিত কৰিব লাগে তাৰে কামনাৰে আৰু তাৰেই আশাৰে সমাজৰ প্ৰতিজন ব্যক্তিৰ পৰা যাতে আমি সেই সহানুভূতি বা সেই সাহস তেওঁলোকক আমি দিওঁ তাৰ বাবেই মই আজি এই অনুষ্ঠানত উপস্থিত থাকি তেওঁলোকক অনুপ্ৰেৰণা যোগাইছোঁ আৰু ভৱিষ্যতেও আমি তেওঁলোকৰ লগত থাকি তেওঁলোকক সহায় সাৰথি কৰি যাম কি কি অনুষ্ঠান আজি আছে ইয়াতে এওঁলোকৰ এতিয়া এখন আলেখ্য হৈ গৈছে আৰু আছে এখন নাটক সংগীতালেখ্যখন হৈ গ'ল এখন নাটক আছে আৰু 2-4টা ভূপেন্দ্ৰৰ গীত পৰিৱেশন কৰিব গোটেইটো ভূপেন্দ্ৰ বিষয়ক এটি সন্ধিয়া